শ্ৰমিকৰ বকেয়া শীঘ্ৰে আদায় দিয়ক। নিৰ্মাণ শ্ৰমিকৰ সকলো বকেয়া শীঘ্ৰে আদায় দিয়ক। নিৰ্মাণ শ্ৰমিকৰ পেঞ্চন দিওঁতে 4 বছৰলৈ সময় লাগে দিয়ক। জবাব লাগে, জবাব দিয়ক। জিন্দাবাদ। মই আমাৰ যি দক্ষিণ কামৰূপৰ প্ৰাক্তন সম্পাদক হিচাপে মই অনুৰোধ জনাইছোঁ এই কাৰ্যালয়ক যাতে তেখেতসকলে এই যিটো আমাৰ যি সুযোগ সুবিধাৰ কাৰণে আবেদন কৰিব তাতে যে ফল আছে আপোনালোকে ধৈৰ্য ধৰিব লাগিব। কাৰণ আজি দেখা পাইছোঁ কৈছে আমাৰ উপৰোক্ত বক্তাসকলে যে নতুন পৰ্টেল দিয়াৰ পাছত নতুন পঞ্জীয়নৰ ব্যৱস্থা হোৱা নাই। ইতিমধ্যে বিভিন্ন টকা পইচা থাকিলেও তেখেতসকলে আমাক দিবলৈ বিচৰা নাই। আমি দেখা পাইছোঁ নিৰ্মাণ শ্ৰমিকে কাম কৰোঁ, নিৰ্মাণ শ্ৰমিকৰ যিবিলাক হাতিয়াৰ স্মাৰ্ট কিয় হ'ব পৰা নাই, এই ডিপাৰ্টমেণ্টবিলাকে কাম কাজবিলাক নিয়াৰিকৈ কিয় কৰিব পৰা নাই, তেখেতসকলৰ অসুবিধা ক'ত? অৰ্থাৎ অসুবিধা এটাই আছে যে তেখেতসকলে নিৰ্মাণ শ্ৰমিকৰ লেবাৰ অফিচৰ লেবাৰ শ্ৰম পৰিষদ শ্ৰম কাৰ্যালয়ৰ দায়িত্ব আছে শ্ৰমিকৰ হৈ কাম কাজ কৰা, অৰ্থাৎ শ্ৰমিক ডিপাৰ্টমেণ্ট বুলি শ্ৰমিকৰ হৈ কাম কাজ কৰা, একো নাজানা শিক্ষিত নোহোৱা বা স্কুলত নাযায় সাধাৰণ শ্ৰমিকৰ হৈ কাম কাজ কৰা। কিন্তু আজি তেখেতসকলে এই সাধাৰণ শ্ৰমিকৰ হৈ কাম কাজ কৰিব বিচৰা নাই, যাৰ ফলতে আজি আমাৰ বছৰৰ পাছত বছৰ মাহৰ পাছত মাহ ধৰি আমাৰ এই সুযোগ সুবিধাখিনি আমি তেখেতসকলে আদায় দিয়া নাই। গতিকে মই অনুৰোধ জনাইছোঁ যাতে এই নিৰ্মাণ শ্ৰমিকক বঞ্চিত নকৰে, নিৰ্মাণ শ্ৰমিকক হেয়জ্ঞান নকৰে। গতিকে নকৰি কেনে যাতে আমাৰ লেবাৰ অফিচৰ জৰিয়তে যিখিনি দায়িত্ব তেখেতসকলৰ যি কৰণীয় সেইখিনি কৰিব আৰু তেখেতসকলৰ ফালৰ পৰা আমাৰ যিখিনি দায়িত্ব আমাক যিখিনি কৰিব দিয়ে আমি সেইখিনি কৰাৰ কাৰণে সাজু আছোঁ। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ইউনিয়নে গোটেই ৰাজ্যজুৰি আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। জিলাই জিলাই হৈছে। উদ্দেশ্য হ'ল যে আমাৰ 1996 চনৰ পৰা নিৰ্মাণ শ্ৰমিকৰ কল্যাণাৰ্থে এতিয়া কল্যাণ পৰিষদ গঠন কৰিছিলে। অসমত 2010 চনৰ পৰা আৰম্ভ হৈছিলে। কিন্তু বিগত কিছুদিনৰ পৰা অনলাইন পদ্ধতি কৰি পেলাই নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়নৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিছে। শেহতীয়াকৈ পৰ্টেল চেঞ্জ কৰিছে। তেওঁলোকে নতুন পৰ্টেল বনোৱাৰ নামত আগষ্ট মাহৰ পৰা সম্পূৰ্ণভাৱে পঞ্জীয়ন বন্ধ হৈছে। তেওঁলোকক যোগাযোগ কৰিলে কয় অহা মাহত হ'ব। আজি আগষ্ট মাহৰ পৰা ডিচেম্বৰহে নতুন বছৰ আহি পাব, এতিয়ালৈকে তেওঁলোকে পঞ্জীয়ন কাম আৰম্ভ কৰিব পৰা নাই। লগতে কি হৈছে, কি বেমাৰৰ সৃষ্টি হৈছে তেওঁলোকৰ নিৰ্মাণ শ্ৰমিকসকলে বিভিন্ন সময়ত স্কলাৰশ্বিপ, মেডিকেল এছিষ্টেণ্ট, ডেথ বেনিফিট, কৰ্কট ৰোগৰ জটিল ৰোগৰ চিকিৎসা সাহায্য, পেঞ্চন আদি পাব লাগে। তেওঁলোকে এই পেঞ্চনসমূহ আবেদন কৰাৰ 3 মাহৰ ভিতৰত প্ৰদান কৰিব লাগে। কিন্তু কথা হৈছে বৰ্তমানৰ 4 বছৰৰ এজন নিৰ্মাণ শ্ৰমিকে পেঞ্চনৰ আবেদন কৰি পেঞ্চন পাবলৈ সক্ষম হোৱা নাই। স্কলাৰশ্বিপৰ ফৰ্ম দি পেলাই তেওঁলোকে 3 বছৰলৈ পাবলৈ সক্ষম হোৱা নাই। কৰ্কট ৰোগৰ ৰোগী চিকিৎসাৰ কাৰণে যি পইচা পাব লাগে সেই পইচা ৰোগী মৰি যায় শ্ৰাদ্ধ পাৰ হৈ যায়, তেতিয়ালৈকে তেওঁলোকে পইচা নাপায়। এই ধৰণৰ অৱস্থা হৈছে কল্যাণ পৰিষদ। এই ব্যৱস্থাবোৰ হৈছে চৰকাৰৰ হস্তক্ষেপ। আচলতে চৰকাৰ মুক্ত আছিলে এই কল্যাণ পৰিষদ, কিন্তু চৰকাৰৰ হস্তক্ষেপৰ ফলত কৰ্মচাৰীসকলে তেওঁলোকৰ স্বাধীনভাৱে কাম কাজ কৰিব পৰা নাই, যাৰ ফলত নিৰ্মাণ শ্ৰমিকসকলে আজি কামৰ পৰা বঞ্চিত সকলো হিত লাভৰ পৰা বঞ্চিত হয়। আপোনাৰ মূল দাবী হ'ল পৰ্টেলৰ যি কাম এই কাম শীঘ্ৰে আৰম্ভ কৰক। নিৰ্মাণ শ্ৰমিকৰ যিসকল বক্তাই আছে বকেয়া সময় শীঘ্ৰে আদায় দিয়ক আৰু নিৰ্মাণ শ্ৰমিকে আবেদন কৰা হিত লাভসমূহ আইনী সময়মতে 3 মাহত দিব লাগে। এই 3 মাহৰ ভিতৰত তেওঁলোকে আদায় দিয়াৰ এই চিন্তাধাৰা